পৌৰসভাৰ চৰকাৰী নিৰ্দেশনাক আওকাণ কৰাৰ ফল ভুগিছে বোকাখাতবাসীয়ে। আৰু কিমান জমৰ যাতনা ভুগিব লাগিব বোকাখাত নগৰবাসীয়ে। ভাষণৰ ফুলজাৰি বহুত হ'ল, কিন্তু বাস্তৱত কি কৰিছে এইখন চৰকাৰে? বোকাখাত নগৰৰ মাজমজিয়াত এই দৃশ্য এতিয়া হৈ পৰিছে সুলভ। নগৰখনৰ কেইবাটাও ৱাৰ্ড এতিয়া কৃত্ৰিম বানৰ কবলত। বোকাখাত পৌৰসভাৰ ভুলৰ পৰিণতি ভুগিছে সাধাৰণ জনতাই। যোৱা 24 ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত পৰিছে বোকাখাত নগৰৰ কেইবাটাও ৱাৰ্ড। পানীত বুৰ গৈছে ৰাস্তা ঘাট, মানুহৰ চোতাল পদূলি। মানুহৰ ঘৰৰ ভিতৰত সোমাইছে এআঁঠু পৰ্যন্ত পানী। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে বোকাখাত পৌৰসভাক একশ্যন টেকেন ৰিপৰ্ট দাখিলৰ কঠোৰ জাননী জাৰি কৰিছিল। যদিও সেয়া অমান্য কৰাৰ ফল এতিয়া ওলোটাই ভুগিবলগীয়া হ'ল বোকাখাত নগৰৰ সাধাৰণ জনতাই। বোকাখাত পৌৰসভা এলেকাত বহু বছৰ ধৰি চলি অহা জ্বলন্ত সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে নগৰখনৰ কেইবাটাও ৱাৰ্ডত বৰষুণৰ ফলত সৃষ্টি হোৱা তথা নলা নৰ্দমা বন্ধ হৈ সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা। মূলতঃ আবদ্ধ নলা নৰ্দমাৰ সমস্যা তথা নগৰৰ পৰা পানী ওলাই যোৱাৰ সুপৰিকল্পনাৰ অভাৱত জনতাই ভুগি আহিছে এই জমৰ যাতনা। বিভিন্ন সময়ত ৰাইজে অভিযোগ তথা সমস্যা নিৰ্মূলৰ বাবে নিবেদন কৰি আহিছে যদিও ইখনৰ পিছত সিখন অত্যাধুনিক যান বাহন তথা সা সৰঞ্জাম ক্ৰয়েৰে নগৰ পৰিকল্পনা আৰু উন্নয়নৰ নামত চমক সৃষ্টিৰে নগৰবাসীৰ দৃষ্টি আকৰ্ষণৰ চেষ্টাতে সীমাবদ্ধ বোকাখাত পৌৰসভাক আজিৰ পৰ্যন্ত কোনো সুপৰিকল্পিত ব্যৱস্থা হাতত লোৱা দেখা নগ'ল, যাৰ ফলত এতিয়া গুৱাহাটীৰ দৰে বোকাখাততো এজাক বৰষুণ দিলেই পেটতে হাত ভৰি লুকুৱাৰ নিচিনা অৱস্থা হৈছে বোকাখাতবাসী। জমৰ যাতনাৰ মাজত ককবকাই থকা নগৰবাসীয়ে বোকাখাত পৌৰসভা বৰ্ডৰ এই চৰম অৱহেলাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ গুজাৰে। এইটো এটা আজি হোৱা সমস্যা নহয়, এইটো এটা দীৰ্ঘদিনীয়া ধৰি কৃত্ৰিম বানত কবলত পৰি আছে বোকাখাত 4 নং ৱাৰ্ডেই হওক, 8 নম্বৰ ৱাৰ্ড হওক, এইফালে 9 নম্বৰ ৱাৰ্ডৰ বিভিন্ন অঞ্চল। আজি গোটেই সমগ্ৰ বোকাখাত পৌৰসভাৰ যিসমূহ 4 নম্বৰ ৱাৰ্ড এতিয়া প্লাবিত। গতিকে মই বোকাখাত পৌৰসভাক পোনছাতে মই জগৰীয়া কৰিব বিচাৰিম এইটো কাৰণে, তেওঁলোকে বানপানী আহি যেতিয়া কৃত্ৰিম বান হয় তেতিয়া জেচিপি এখন লৈ নলা নৰ্দমাবিলাক খানা দেখা যায়। তাৰ আগত কোনো সুব্যৱস্থাপনা নাই, কোনো বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা দেখিবলৈ পোৱা নাযায়। মই তেওঁলোকক জগৰীয়া এইটো কাৰণেই কৰিছোঁ, তেওঁলোকে ড্ৰেইনৰ টেণ্ডাৰ ওলাইছে, কিন্তু এতিয়ালৈকে তেওঁলোকে ড্ৰেইন বনাবলৈ সক্ষম হোৱা নাই। কাৰণ কেলৈ? তেওঁলোকৰ টেবুলত পইচাৰ এতিয়াও মানে অংক নিমিলাৰ কাৰণে টেণ্ডাৰটো তেওঁলোকে বাৰিষাত কৰিছে। তাৰ আগতেই ড্ৰেইনৰ টেণ্ডাৰসমূহ কৰি বানত যিহেতু তেওঁলোকে জানেই, তেওঁলোকৰ ৰেকৰ্ড আছে, গতিকে সুব্যৱস্থা কৰিব লাগিছিলে। গতিকে যদি অনাগত দিনত বোকাখাত পৌৰসভাই এই বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰি এনেদৰেই ৰাখে, তেতিয়াহ'লে আৰু আজি যদি বৰষুণ দিয়ে আৰু প্লাবিত হোৱাৰ সম্ভাৱনা থাকিব। গতিকে মই পোনছাতে বোকাখাত প্ৰশাসন আৰু বোকাখাত পৌৰসভাক অনুৰোধ জনাইছোঁ যে বোকাখাতৰ পৌৰসভাৰ অন্তৰ্গত যিসমূহ অঞ্চলত বানপানী হয়, কৃত্ৰিম বান হয়, তেওঁলোকৰ এটা সুবৈজ্ঞানিক পদ্ধতিৰে এই ব্যৱস্থা সমাধান কৰিব লাগে। এইটো আমাৰ এতিয়াৰ সমস্যা নহয়, এইটো আগৰ পৰা আমাৰ সমস্যা। পানী যোৱা আজিলৈকে আমাৰ কোনো এটা ব্যৱস্থা নাই কৰা। তথাপিও আমি প্ৰশাসনক আমাৰ কেইবাবাৰো কোৱা হৈছে, আৰু আমাৰ যিজন বিধায়ক আছিলে তেখেতকো আমাৰ কোৱা হৈছিলে আগত। এবাৰ তেখেত নিজে আহিছে, চাই গৈছে, চাই যোৱাৰ পাছতো আমাৰ একে গতিয়েই চলি আছে। আমাৰ কথাটো হৈছে যে আজি আৰুহে আমাৰ ভয়াৱহ হৈছে। আগতে পানী আমি এনেকৈ ইমান আমাৰ নাহে, এতিয়া নামঘৰতো পানী সোমাই গৈছে। আপুনি দেখিছে এয়া নামঘৰতো পানী সোমাই গৈছে। যিহেতু কথাটো হৈছে যদি এনেকুৱা যদি হৈ গৈ থাকে আৰু মানুহ পানী ইয়াত থাকিব নোৱাৰা অৱস্থা হ'ব এটা দিনত। আমি কথাটো হৈছে যে পানী যোৱা আমাৰ ব্যৱস্থাটো হ'ব লাগে, আৰু চাইণ্টিফিকেলি এটা বস্তু আমাৰ হ'ব লাগে যে কোনফালেদি আমাৰ পানীটো গ'লে ওলাই যায়। কথাটো হৈছে পৌৰসভা সলনি হৈ আছে, কেতিয়াবা পৌৰসভা সলনি হৈছে, কিন্তু তেওঁলোকে পদক্ষেপটো ল'ব লাগিব। তেওঁলোকে বস্তুটো প্লেনিংটো কৰিব লাগিব যে কেনেকৈ পানীটো কোনফালে যাব, কি ব্যৱস্থাটো। এতিয়া মানুহ সদায় বেছি হৈ গৈ আছে, মানুহে মাটি কিনিছে, মানুহ মাটি সদায় কথাটো হৈছে যে মানুহলৈ মাটি ল'বই বা ঘৰ হ'বই মানুহৰ, কিন্তু কথাটো হৈছে মানুহ ঘৰ এতিয়া ভালকৈ নলা এটা ৰাখিছে নাই, নলাৰ প্ৰভিজন নাই কোনোফালে পানী যাবলৈ। কথাটো হৈছে গোটেই আমাৰ মেইন কথাটো হৈছে যে এতিয়া আমাৰ চাইণ্টিফিকেলি বস্তুটো আমাৰ পানী যোৱাৰ ব্যৱস্থাটো হ'ব লাগে। কোনফালে আমাৰ আগৰ যিখিনি আমাৰ লিংক আছিলে, আগতে আমাৰ বুঢ়াজান হৈ এনেকৈ পানীটো আমাৰ ওলাই যায়, আগতে আমাৰ গোটেই বুঢ়াজান হৈ এনেকৈ পানী ওলাই যায়, বুঢ়াজানৰ হৈ এনেকৈ কাকখানি খানৰ এইফালে পানী ওলাই, ঠিক আছে। এতিয়া কথাটো হৈছে সেইফালে গোটেই ঘৰ দুৱাৰ হৈছে মানুহৰ, গোটেই হৈছে সেই পানীটো আমাৰ সেইফালেদি ওলাই নাযায় কেতিয়াও।
আৰু কথাটো হৈছে যে এতিয়া এটা আমাৰ এইফালে ফুটপাথ আছে, ফুটপাথটো এতিয়া কথা হৈছে ফুটপাথেদিও জাম হৈ আছে, গোটেই জাম, গোটেই জাবৰ জোথৰ পেলাই আৰু কথাটো হৈছে যে যেতিয়া আমাৰ ইয়াত আকৌ পানী অলপ হয় তেতিয়া অকল এই বল্ডেজাৰ এখন আনি পেলাই বা JCBখন আনি পেলাই অকণ খান্দি দিলে নহ'ব। আমাৰ কথাটো মানুহক দেখাই পেলাই এনেই অকণমান খান্দি দিলে নহয়। এইটো আমাৰ এতিয়া সমস্যা নহয়, এই সমস্যাটো সদায় হৈ থাকিব। নহ'লে এই সমস্যাটোৰ আমাৰ এটা মানে পাৰ্মানেণ্ট আমাক চলিউশ্যন লাগে, যিটো পাৰ্মানেণ্ট এটা চলিউশ্যন হ'ব লাগে, যে এইটো সদায় হৈ থকাটো আমি বিচৰা নাই। কথাটো হৈছে একেই গতিটো চবৰে চাওকচোন আপুনি, এতিয়া আমাৰ এইফালে গোটেই পানী, চবফালে পানী হৈ গৈছে, আগফালে পিছফালে মানুহ ওলাব নোৱাৰে। যদি এই টাউনত যদি এইটো হয়, টাউন ডেভেলপমেণ্টে যদি নাই একো, আৰু গাঁৱত কি থাকিব? কথাটো হৈছে যে আমাৰ চৰকাৰেই হওক বা আমাৰ প্ৰশাসন আছে, আমি এই ব্যৱস্থাটো কৰিব লাগে যে পাৰ্মানেণ্ট এটা চলিউশ্যন হ'ব লাগে। আমাৰ ইয়াতে নহয়, য'তে ক'ৰবাত যদি ৱাৰ্ডে হৈছে প্ৰত্যেকটো ৱাৰ্ডতে হ'ব লাগে, এই বস্তুটো হ'ব লাগে আৰু চলিউশ্যন এটা লাগে আমাক। এই ধৰণে কাম কৰিব লাগিছিলে, তেওঁলোকৰ কমপ্লিট ভুল। আৰু আচলতে আমি জনপ্ৰতিনিধিখিনি পঠিয়াওঁ, তেওঁলোকৰ একচুৱেলি আমি জ্ঞান আছে বুলি পঠিয়াওঁ, পাছত দেখোঁ জ্ঞানটো নাই। আৰু তেওঁলোকে যেতিয়া শাসনত গুচি যায়, তেখেতৰ ওপৰত আমি কথা ক'ব নোৱাৰোঁ। কিন্তু প্ৰথম অৱস্থাত আমাক হাতযোৰ কৰিব, চব কৰিব, আমি এইটো কৰি দিম, সিটো কৰি দিম, সেইটো কৰিব। আমাৰ এইটো আজি 25-30 বছৰীয়া সমস্যা এই পানীটো, কিন্তু আজিলৈকে এইটো পানী যিমানটো হ'ল, আজিলৈকে মই জন্মৰ পৰা এইটো দেখা নাই। আজি মোৰ 53 বছৰ পাৰ হ'ল, কিন্তু মই এই পানীটো দেখা নাই। আৰু পানীৰ ধাৰবোৰে আপোনাৰ পূবলৈ বৈছে আমাৰ ইয়াত। তেওঁলোকে আমাৰ মেইন ৰোডৰ পৰা দিছে আমাৰ টাউন হাইস্কুলৰ ফালে ডাউন, যিটো পানীটো উল্টাকৈ বয়। আৰু এতিয়া যিটো ফুটপাথ খান্দিলে তাত নাই বুলি ক'লেও 4 ফুটমানকৈ বোকা আছে। সেই বোকা আছে বুলি ক'লে আমাৰ 4 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰক মই ইন্দিৰাবাক ক'লোঁ, তেওঁ ক'লে যে বোকা নাই। যেতিয়া মই লাখুটি মাৰি দেখুৱাই দিলোঁ যে বোকা আছে, কথাটো সেইটো, তেওঁলোকক ক'লে এইটো চাফা কৰক, তেতিয়া ক'লে আমাৰ বাজেট নাই। কথাটো গম পাইছেনে? এতিয়া কৰিব লাগিছিলে, কি কাম কৰিছে কি? তেওঁলোকে এই টকাবোৰ খটুৱাইছে আমাৰ জিৰণি চোৰা, যিটো SDO চিভিলৰ সন্মুখত জিৰণি চোৰা পাইছে তিনিআলি, তাত কোনো জিৰণি চোৰা কাৰণে নাই। তাত মদৰ আড্ডা হ'ব, ড্ৰাগছৰ আড্ডা হ'ব, বেয়া আড্ডা হ'ব, তাতকৈ একো নাই। সেই বস্তুটো নকৰি তাৰ পইচা অলপ যদি ইয়াত খটুৱালেহেঁতেন এইটো হ'লহেঁতেন। আৰু এটা আছে আমাৰ মেইন ৰাস্তাটোত এটা ব্লক হৈ আছে, সেইটো এতিয়াও দেখিব। আমাৰ এখন দোকান বনাইছিলে, বাৰ এখন বনাইছে, বাৰখন বনাওঁতে তাত মানে ফুটপাথ ভাঙি গোটেই পাহাৰৰ মাটি সোমাই গ'ল। সোমোৱাৰ পিছত স্লেবখন আকৌ ভাঙি পেলাই তাতে পেলাই দিলে। পেলাই দিয়াৰ পিছত চাফা কৰিবলৈ মই ক'লোঁ, আমাৰ ইণ্ডিয়া ব্ৰাক লগত লৈ মই গ'লোঁ, কিন্তু চাফা কৰিম বুলি কৈ অকণমান দাঙিলে, তাৰপৰা নহাৰ পিছত তাত আকৌ স্লেব ঢালি দিলে, একদম ফিক্সে স্লেব ঢালি দিলে, যিটো তাত কাঠ মানে হেৰি আছিলে, বাঁহ আছিলে, চব তাতে থাকে, উলিওৱাৰ ব্যৱস্থাও নকৰিলে। আৰু এই বস্তুটো ডাউন হ'ব লাগে পূবলৈ, ডাউন দিছে পশ্চিমলৈ। আৰু এতিয়া ৰাইজৰ মাটি ৰাইজে বেচিছে, আপুনি হ'লেও কিনিলেও মাটি ভৰাবই, কাৰণ আপুনি ঘৰ বনাব লাগিব। আৰু কোনেও নিজৰ ম্যাদী মতৰ মাজেদি একদম দীঘলীয়াকৈ ৰাস্তা এটা নিদিয়ে তাৰমানে, কথাটো সেইটো। আৰু শুদ্ধভাৱে কাম কৰিলে আৰু বেছি দিন নাই, তাৰ মাজতে খোৱা কামোৰা লাগে। ধৰক আহে পুঁজি এটা, আগতে 4টা আছিলে, তাতো খোৱা কামোৰা আছিলে, এতিয়া 10টা হ'ল আৰু খোৱা কামোৰা হ'ল। ইটোৱে কয় মোক লাগে, সিটোৱে কয় মোক লাগে, তাৰপিছত ক'ব পুঁজি নাই। কিন্তু পইচাখিনি কি হয় তেওঁলোকেহে জানে। কিন্তু পইচাটো আহে, টাউন ডেভেলপমেণ্টত যথেষ্ট টকা আহে। এতিয়া পানী যাব লাগিছিলে গাঁৱৰ পৰা টাউনলৈ, টাউনৰ পৰা উল্টা এইফালে মানে বৈ আছে, ৰাস্তা উল্টা, যিফালে যায় উল্টাকৈ পাৰ হৈ আছে। আপোনালোকে দেখিছে, কেমেৰাত দেখুৱাইছে, পানীটো যাব লাগিছিলে ধৰক পূবলৈ, তেওঁলোকে সেইটো ডাউন দিলে। কিন্তু এতিয়া মানে বস্তুবোৰ ৰিপেয়াৰিং কৰিলেও আমাক সুধিলে আমি বস্তুটো দেখুৱাই দিওঁ, কিন্তু আমাৰ বস্তুটো শুদ্ধ নহয়। তাৰমানে কোনো দায়িত্ব নাই। মুঠতে তেওঁলোকে শাসন কৰিছে, বস্তু পাইছে, আইডিয়া বোলা বস্তুটো নাই। আইডিয়া লাগিব, তেওঁলোকে নোৱাৰে। আমাক সোধক, আমি দেখুৱাই দিম কোনফালে কি কৰিব লাগিব, আমাৰ কথাত গুৰুত্ব নিদিয়ে। তাৰ ওপৰত কয় কি আমাৰ ওপৰত কোনে কথা ক'ব পাৰে, আমাৰ যি মন যায় তাকে ক'ব। আমি সেইকাৰণে জনপ্ৰতিনিধি পঠিয়াওঁ নেকি? তেওঁলোকৰ সেই ডাঙৰ কথা শুনিবলৈ আমি পঠিয়াওঁ নেকি? তেওঁলোকেতো আমাৰ এই সমস্যাটো আমাৰ অকল আমাৰ তেওঁলোকৰো সমস্যা। তেওঁলোকক যেতিয়া আমি উঠাই পঠিয়াইছোঁ, তেওঁলোকে আমাৰ সমস্যাখিনি সমাধান কৰিব। কিন্তু তেওঁলোকে নহয়, তেওঁলোকৰ সমস্যাখিনি যিখিনি টকা খৰচ হ'ল সেইখিনি উঠোৱাতহে মানে ব্যস্ত থাকে। তাৰমানে হয়তো বেয়া পাব, কিন্তু সঁচা কথা যিটো কৈছোঁ তাত বেয়া পাই লাভ নাই। আমি দেখি আছোঁ যিখিনি মানে এতিয়ালৈকে, সেইটোতো আৰু ধৰক দেখা কথা, ক'ত কি টকা আহিছে তেওঁলোকে জানে। এতিয়া বনাব লাগে, ক'ত বনাইছে কি, মানে মুঠতে ক'ত টকাটো খটুৱালে ওলাব। এতিয়া আপোনালোকে দেখিলে যিটো ডিভাইডাৰ দিলে, তাত এক্সিডেণ্টৰ ওপৰত এক্সিডেণ্ট, কোনো ছিষ্টেমেটিক নহয়। তাৰমানে এটা পাৰ কৰে, এইটো এটা উলিয়াইছোঁ, এইটো পাৰ্মিশ্যন লৈ আনো, এইটো পইচা ওলাব, আমি কাম কৰি মানে পইচাটো ভাগ কৰিম, সেইটো হিচাপতে কাম কৰে। খালি কমিশ্যনৰ অংক, তাত একো বাকী নহয়। ৰাইজ কি হৈ থাকক, কাৰণ তেওঁলোকে কৈছে আমাৰ ওপৰত কোনেও কথা ক'ব নোৱাৰে। কাৰণ আজি আপুনি যদি বা মই
সাধাৰণ ব্যক্তি এজনে যদি আজি ৰাস্তা এটা ব্লক কৰি দিওঁ, এতিয়া যিটো ড্ৰেইন বন্ধ হৈ আছে বুলি মই কৈছোঁ, সেই বন্ধটো যদি আপুনি মই কৰিলে আমাৰ ওপৰত মানে প্ৰশাসনিক ব্যৱস্থা ল'লেহেঁতেন, এতিয়া তেওঁলোকে বৰমূৰীয়া মানুহ, তেওঁলোকক কোনে ল'ব? তেওঁলোককতো কোনেও ল'ব নোৱাৰে। এই কথাটো সেইটোৱে। আৰু কাম কৰিলে অলপ ভালকৈ কৰিব লাগে, মানুহক প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগে। কোনফালে কি গ'লে পানীটো ওলাব আমাক সোধক, আমি দেখুৱাই দিম। কাৰণ ৰাস্তাৰ ওপৰতো মানুহে ঘৰ বনাই থৈছে, সেইটো চৰকাৰী মাটি। তাৰ মাজেদি আমি যদি ড্ৰেইন দিওঁ, পানীটো গুচি যাব। সেইবোৰ আমাক সোধক, আমি দেখুৱাই দিম কোনটো ভুল ক'ত হৈ আছে। কাৰণ আমি আজি জন্মৰ পৰা ইয়াতে হয়তো আমাৰ মৃত্যু হ'বগৈ ইয়াতে, কিন্তু আমাৰ যিখিনি অভিজ্ঞতা, আজি যিখিনি আহিছে তেওঁলোকৰতো একো অভিজ্ঞতা নাই। ক'ৰ পৰা আহিছে, বনাইছে, আছে, জিকিছে, মেম্বাৰ খেলিছে, জিকিছে, তেওঁলোকৰ সুবিধা পূৰণত লাগিছে। আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে একোৱেই নাই। তাকে এইটোৱে ক'লোঁ। উল্লেখযোগ্য যে নগৰখনৰ বিভিন্ন সমস্যা তথা বোকাখাত পৌৰসভা বৰ্ডৰ চৰম অৱহেলাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বোকাখাতৰ RTI কৰ্মী ৰোহিত চৌধুৰীয়ে ৰাজ্যৰ মুখ্য সচিবলৈ যোৱা 11 জুনত এক গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰৰ প্ৰতিলিপি তেওঁ অসমৰ মুখ্যমন্ত্ৰী, গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰীৰ লগতে কেইবাটাও বিভাগৰ উচ্চপদস্থ বিষয়ালৈও প্ৰেৰণ কৰিছিল। RTI কৰ্মী ৰোহিত চৌধুৰীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি অসম চৰকাৰে পৌৰসভা বৰ্ডসমূহলৈ নিয়মীয়াকৈ পুঁজি আবণ্টন দি আহিছে, যদিও বোকাখাত পৌৰসভা বৰ্ডে চহৰখনৰ চাফ চিকুণতা, অনাময় তথা নলা নৰ্দমা পৰিষ্কাৰ ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণ পিঠি দিছে, যাৰ বাবে এই সমগ্ৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ RTI কৰ্মী ৰোহিত চৌধুৰীয়ে মুখ্য সচিবক বোকাখাত পৌৰসভা এলেকাৰ নলা নৰ্দমাসমূহ তাৎক্ষণিকভাৱে চাফ চিকুণ কৰাৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছিল। ইয়াৰ উপৰিও বিগত 10 বছৰত নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ নামত বোকাখাত পৌৰসভা বৰ্ডলৈ অহা চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ হৈছে নে নাই সেই সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছিল। চৌধুৰীৰ এই পত্ৰৰ ভিত্তিতে দিছপুৰে এই সন্দৰ্ভত এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছিল। এই বিষয়ত অতি সোনকালে প্ৰয়োজনীয় আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেৱল নিৰ্দেশনাই নহয়, উক্ত সমস্যা সমাধানৰ বাবে বোকাখাত পৌৰসভাই কি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ এক পদক্ষেপ গ্ৰহণৰ প্ৰতিবেদন বা একশ্যন টেকেন ৰিপৰ্ট অনতিপলমে বিভাগৰ ওচৰত দাখিল কৰিবলৈকো সচিবে কঠোৰভাৱে নিৰ্দেশ দিছিল। কিন্তু সেইবোৰ অমান্য কৰাৰ ফলতেই এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে বোকাখাতৰ সাধাৰণ জনতাই। বোকাখাত নগৰক এক পৰ্যটন নগৰী হিচাপে গঢ় দিয়াৰো বহু সময়ত প্ৰতিশ্ৰুতি দিয়া দেখা গৈছিল শাসকীয় চৰকাৰৰ জনপ্ৰতিনিধিক, কিন্তু কাৰ্যত সকলো যেন হৈ পৰিল ফুটুকাৰ ফেন। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।